নমস্কাৰ সৰ্বদসকল আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে যিকেইটা মন্তব্য আমাৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন হয় সৰ্বদসকল বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজিৰ সেই বৃহৎ মন্তব্যকেইটা শুনি লওঁ তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। বিশেষকৈ ডিসি অফিসত ৰাইজে বহুত দিনৰ পৰা বহুত অসুবিধা ভোগ কৰি আছিল। সৰু সৰু নেক্সট অফ কিনৰ কাগজ নহৈছিল, এনুকেন ওলাইছিলে, বিআৰচি ওলাইছিলে, বহুত বিলাক খেলি মেলি আছিলে। এতিয়া গুৱাহাটী ডিসি অফিসত প্ৰত্যেক 15 দিনত ময়ো এদিন যোৱাৰ সিদ্ধান্ত লৈছো যাতে আমি ডিসি অফিসটো গুৱাহাটীৰ সম্পূৰ্ণ দুৰ্নীতিৰ পৰা দূৰ কৰি সম্পূৰ্ণ যাতে তাক ষ্ট্ৰীমলাইন কৰিব পাৰো। মোৰ নিউ ইয়াৰ ৰিজলিউচনৰ ভিতৰত এটা ডাঙৰ ৰিজলিউচন আছে যে গুৱাহাটী ডিসি অফিসত যাতে কোনেও 1 টকাও খাব নোৱাৰে। এই এটা মই তাক বহুত মই হিন্নাখন দেখি মই নিজে আচৰিত হৈ গৈছো। গতিকে আমি তাৰ কাৰণে ব্যৱস্থা লৈছো। মাটিৰ সংক্ৰান্তত যিমানে ইমান দিনে দালালি কৰি আছিলে তেওঁলোককো এতিয়া আমি ফাইনেলি আৰু ৰিটায়াৰমেণ্ট দিব পাৰিম। আমি তেওঁলোকৰ বুদ্ধিখিনি গম পাই গলো। গতিকে তাকো এতিয়া আমি ঠিক কৰিম আৰু এই বছৰটো আমি গুৱাহাটী মহানগৰীক দক্ষিণ পূব এছিয়াৰ দুৱাৰদলি ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব, ভিতৰতো হ'ব, গোটেইবিলাক আমি কৰাৰ কাৰণে গতিকে সৰ্বদসকল আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব।